এই চকলেট গিটা হে মিহে ডাঙৰ মইতো ডাঙৰ নহয় জিয়া লুটি বনাও Hello everyone, welcome back to my YouTube channel. মই দীপশিখাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। বিভিন্ন ব্যস্ততাৰ কাৰণে বহুত দিন ভিডিঅ' দিব পৰা নাছিলো আৰু এতিয়া আজি বহুত দিনৰ পাছত এটি ভিডিঅ' ষ্টাৰ্ট কৰিছো। অহা কাইলে মই ঘৰলৈ যাম আৰু তাৰ কাৰণে ইফালে পেকিং ষ্টাৰ্ট কৰিছো। আৰু এই টি-শাৰ্টটো মই এজন স্পেচিয়েল মানুহৰ কাৰণে কিনিছো কাৰ কাৰণে কিনিছো হেতু মই আপোনালোকক দি পিনে দেখাম ভিডিঅ'ত বহুত দিন ঘৰলৈ যাব হোৱা নাছিলে সেই কাৰণে যাবলৈ ওলাইছো এদিন বন্ধ হলে যোৱাটো অলপ অসুবিধা হয় দুদিন হলে প্ৰায় যাবলৈ চেষ্টা কৰো কিন্তু এবাৰ বহুত দিনে যোৱা নাছিলো এতিয়া 4 দিন বন্ধ আছিল কিন্তু এদিন কমাই দিলে সিএম ছাৰে 3 দিনৰ বন্ধ গতিকে আজি যাবলৈ এইফালে পেকিং ষ্টাৰ্ট কৰি দিছো The next day Good morning everyone. যোৱাকালি ভিডিঅ'টো হিমানতে বন্ধ কৰি শুই গলো আৰু আজি ৰাতিপুৱা এতিয়া 6 বাজিছে মই ঘৰলৈ যাবলৈ প্ৰায় ৰেডি হৈ ওলাইছো আৰু এতিয়া প্ৰথমতে টমটমতে যাম বাস ষ্টেণ্ডলে আৰু তাৰ পৰা মই বাছত ঘৰলৈ গৈ আছো আপোনালোকক দেখাই আছো ফাইনালি অলপ টাইম ওয়েট কৰাৰ পাছত বাস চলিবলৈ ষ্টাৰ্ট কৰিলে আৰু এতিয়া মই ঘৰলৈ যাব ওলাইছো বহুত দিনৰ পাছত গৈ আছো আসলতে ঘৰৰ পৰা দূৰত থাকি পঢ়ি থকাই হওক বা চাকৰি সূত্ৰে বাহিৰত থকাই হওক তেওঁলোকেহে বুজি পায় বহুত দিনৰ পাছত যেতিয়া ঘৰলৈ যাব তেতিয়া মনত কিমান বেছি এটা শান্তি পোৱা যায় আৰু মোৰো আজি মনটো ঠিক কেতিয়া মানে ঘৰ গৈ পাম কেতিয়া ঘৰৰ মানুহখিনিক লগ পাম মা দেউতাক লগ পাম এনেকুৱা লাগি আছে মনত একদম ফাইনালি আহি মই বাছৰ পৰা নামিলো আৰু বাছ ষ্টেণ্ডৰ পৰা মোৰ ঘৰ অকমান দূৰ হয় মই আপোনালোকক আগৰ ভিডিঅ'ত কৈছোৱে আৰু সেই কাৰণে মোক ঘৰৰ পৰা নিব আহিছে সৰু গাড়ী পোৱা যায় যদিও মানে ঘৰৰ পৰা নিব আহিলে মনটো কিবা এটা ভাল লাগে আৰু মোৰ টাউনত অকমান কামো আছিল বেংকত সোমাব লগা সেই কাৰণে গাড়ীখন পাৰ্কিংতে পাৰ্ক কৰি পিনে এতিয়া টাউনত বেংকত গৈ আছো বহুত বেছি গৰম ৰদ তাতে ভোকো লাগিছে ৰাতিপুৱা একো খাইও অহা নাই মানে ঘৰত আহিম বুলি পুৰা এক্সাইটমেন্টত একো নাখালো কামখিনি কৰি অকমান বজাৰ কৰি মেলি ডাইৰেক্ট ঘৰত যাবলৈ একদম বহিছো আৰু গাড়ীত সোৱা এবাৰ আৰু আপোনালোকক কৈছিলো নহয় টি-শাৰ্টটো দি পিনে দেখাম বুলি এইফালে এখেতৰ কাৰণে আনিছো আৰু এতিয়া পছন্দ হৈছে নে নাই পিন্ধি পিনে দেখাব হি মোক আৰু আহি ঘৰ পাই গলো এইফালে দেউতা ৰখি আছে আৰু মাও ৰখি আছিল মাক কিন্তু ভিডিঅ'ত উঠোৱা নহল এইফালে ঘৰ আহি পাইছোৱে বাইদেউ এজনীয়ে আকৌ কাপোৰ লৈ আহিছে একদম ধুনীয়া ধুনীয়া বোৱা কাপোৰ তাকে চালো পছন্দ কৰিলো আৰু তাৰ দুযোৰ লৈ ললো আৰু ইয়াৰে কোন দুযোৰ কাপোৰ লৈছো আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই আছো ফ্ৰেছ হৈ মেলি একদম ভাতৰ পাতত বহিছো আৰু মায়ে এইফালে ধুনীয়াকৈ চিকেন বনাইছে আৰু দাইল বনাইছে ভাত খাই মেলি বহুত বেছি ভাগৰো লাগিলে একেবাৰে শুই গলো শুই উঠি গা পা ধুই এতিয়া বৰমাহঁতৰ ঘৰত আহিছো আৰু বায়ে মোৰ কাৰণে ধুনীয়াকৈ লুচি বনাইছে এতিয়া লুচি আৰু চাহ খাম তাই আকৌ মোক যেনেকৈ চুমা খাই পিনে মৰম কৰিলে নহয় তেনেকৈ আকৌ কাজিয়াও লাগে চাহ বনাব আহিও আমাৰ দুইজনীৰে কাজিয়া লাগি আছিলে মানে মই লুচি এখন বনালো কিন্তু মানে বেছি ভাল নহল তাই মোক মানে গালি পাৰি আছে যে তই ইমান ডাঙৰ হলি বনাব নাজান কি কৰিবি মোৰ পৰা শিক অকমান তাই মানে বহুত এডভাইচ দি আছে আৰু মই তাই এডভাইচ শুনি তাইক কামত খটুৱাই ধুনীয়াকৈ মানে চাহ আৰু লুচি খাই ল'ম এইফালে এতিয়া চাহ আৰু লুচি হৈ গ'ল খোৱাহে কথা এতিয়া লুচি বনাই খোৱালে আজিলে ভিডিঅ'টো ইমানতে সামৰিছো বাই